নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। অসম চৰকাৰে 2024 চনৰ বাবে আৰম্ভ কৰিলে এখন নতুন আঁচনি। এইখন আঁচনিৰ জৰিয়তে অসমৰ দুখীয়াসকলক প্ৰদান কৰিব সম্পূৰ্ণ ফ্ৰীতে চিলাই মেচিন। তো আপোনালোকে যদি এইখন আঁচনিৰ জৰিয়তে চিলাই মেচিন লাভ কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আঁচনিখনত কেনেকৈ অনলাইন এপ্লিকেশ্যন কৰিব লগতে কোনবোৰ মানুহে কৰিব পাৰিব বিস্তাৰিত এইটো ভিডিঅ'ৰ মাজত জনাই দিওঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াৰ কাৰণে মই অফিচিয়েল ৱেবছাইটটো ওপেন কৰি ৰাখিছোঁ। আপোনালোকে কেনেকৈ ওপেন কৰিব ভিডিঅ'ৰ মাজত জনাই দিম, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো অফিচিয়েল ৱেবছাইটটো ওপেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে প্ৰথমে লিখা চাব পাৰিব কোৰ্চ ইনফৰমেশ্যন। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিবিউশ্যন অপশ্যনত ক্লিক কৰি দিলে দ্বিতীয় নম্বৰ লিখা চাব পাৰিব ডিষ্ট্ৰিবিউশ্যন অফ ছেভিং মেচিন। তো চিলাই মেচিন যদি লাভ কৰিব বিচাৰে তেন্তে দ্বিতীয় নম্বৰ অপশ্যনতে আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আহিব পাৰ্চনেল ইনফৰমেশ্যন। দ্বিতীয় নম্বৰত আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যন দিব লাগিব। প্ৰথমে ইয়াতে নিজৰ নাম লিখিব, তাৰপিছত আপোনালোকৰ দেউতাকৰ নাম লিখিব, তাৰপিছত মোবাইল নম্বৰ দিব, তাৰপিছত জেণ্ডাৰ চিলেক্ট কৰিব, তাৰপিছত লিখা চাব পাৰিব ভিলেজ টাউন, আপোনালোকৰ গাঁৱৰ নাম দিব, তাৰপিছত পোষ্ট অফিচৰ নাম, পুলিচ ষ্টেচন, তাৰপিছত চিলেক্ট ষ্টেট যে লিখা আছে ইয়াতে ক্লিক কৰি আছামৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত ব্লক চিলেক্ট কৰিব, তাৰপিছত পোষ্টেল পিনক'ড নাম্বাৰ দিব, তাৰপিছত ডেট অফ বাৰ্থ দিব, তাৰপিছত লেফ্ট ছাইডত লিখা চাব পাৰিব আধাৰ নং। তো ইয়াতে আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দি অকণমান তলত আহিলে লিখা চাব পাৰিব কোৱালিফিকেশ্যন ইনফৰমেশ্যন। তাৰ তলৰ অপশ্যনত ক্লিক কৰি আপোনালোকে নিজৰ কোৱালিফিকেশ্যনটো ইয়াতে দি দিব। আপোনালোকে কিমানলৈকে পঢ়া শুনা কৰিছে, ক্লাছ 5, ক্লাছ 8, মাধ্যমিক আৰু HSLC। তো যিকোনো এটা অপশ্যনত ক্লিক কৰিব। তাৰপিছত লিখা চাব পাৰিব আধাৰ কোৱালিফিকেশ্যন। আপোনালোকৰ যদি আধাৰ কোৱালিফিকেশ্যন আছে তেন্তে দি দিব। তাৰপিছত আহিব 4 নম্বৰ আধাৰ ইনফৰমেশ্যনত প্ৰথমে আপোনালোকে নিজৰ কাষ্টটো ইয়াতে চিলেক্ট কৰিব, জেনেৰেল, MOBC, OBC। আপোনালোকে যোনটো কাষ্টত পৰে সেই কাষ্টটো চিলেক্ট কৰিব। তাৰপিছত লিখা চাব পাৰিব চিলেক্ট কমিউনিটি। চিলেক্ট কমিউনিটি যে লিখা আছে ইয়াতে ক্লিক কৰি কমিউনিটি চিলেক্ট কৰিব, তাৰপিছত ৰিলিজন দিব, তাৰপিছত চিলেক্ট প্ৰিভিয়াছ ট্ৰেইনিং যে লিখা আছে এইটো অপশ্যনত ক্লিক কৰি য়েছ নাইবা নো অপশ্যনত ক্লিক কৰিব। তাৰপিছত লিখা চাব পাৰিব ডিছক্ৰিপশ্যন অফ ট্ৰেইনিং। আপোনালোকে যদি কোনো ট্ৰেইনিং লাভ কৰিছে চৰকাৰৰ ফালৰ পৰা তেন্তে কি ট্ৰেইনিং লাভ কৰিছে ইয়াতে দি দিব। তাৰপিছত দিব লাগিব 1 জানুৱাৰী 2024 চন পৰ্যন্ত আপোনালোকৰ বয়স কিমান ইয়াতে দি দিব। তাৰপিছত তলত লিখা চাব পাৰিব ফেমিলি এনুৱেল ইনকাম। তো আপোনালোকৰ ফেমিলিৰ বছৰেকীয়া ইনকাম কিমান ইয়াতে দি দিব লাগিব। তো দিয়াৰ পিছত আপোনালোকে 5 নম্বৰ লিখা চাব পাৰিব ডকুমেণ্ট আপলোড। তো ইয়াতে আপোনালোকে কেইখনমান ডকুমেণ্টছ কিন্তু আপলোড কৰিব লাগিব। প্ৰথমে আপোনালোকে নিজৰ এখন ফটোকপি আপলোড কৰিব, তাৰপিছত এখন ছিগনেচাৰ আপলোড কৰিব, তাৰপিছত লিখা চাব পাৰিব আইডেণ্টিটি প্ৰুফ। আইডেণ্টিটি প্ৰুফৰ ঠাইত ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড যিকোনো এটা ফটো ইয়াতে আপলোড কৰি দিব। তাৰপিছত লিখা চাব পাৰিব এড্ৰেছ প্ৰুফ। এড্ৰেছ প্ৰুফৰ ঠাইত আধাৰ কাৰ্ড দিব, তাৰপিছত স্কুল চাৰ্টিফিকেট আপলোড কৰিব, তাৰপিছত ইনকাম চাৰ্টিফিকেট আপলোড কৰিব, তাৰপিছত আপোনালোকৰ এজ প্ৰুফ হিচাপে এডমিট কাৰ্ড এখন আপলোড কৰি দিব, অন্যথা ডেট অফ বাৰ্থ চাৰ্টিফিকেট আপলোড কৰি ছাবমিট অপশ্যনত ক্লিক কৰি দিলে ফাইনেলি এপ্লিকেশ্যনখন হৈ যাব। তো এনেকুৱাকৈ মোবাইল দি আপোনালোকে এপ্লিকেশ্যনখন কৰি ল'ব। তেতিয়া আপোনালোকক দেখুৱাই দিওঁ অফিচিয়েল ৱেবছাইটটো কেনেকৈ ওপেন কৰিব। ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ ওপেন কৰি চাৰ্চ বাৰত লিখিব amdb.assam.gov.in। লিখি যেতিয়াই চাৰ্চ কৰি দিব, চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অফিচিয়েল ৱেবছাইটটো ওপেন হ'ব। ওপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত যাব। তলত গ'লে বহুকেইটা অপশ্যন চাব পাৰিব। ইয়াৰ মাজৰ পৰা একেবাৰে তলত লিখা চাব পাৰিছে এপ্লিকেশ্যন ফৰ দ্য UPSC। তো এপ্লিকেশ্যন ফৰ দ্য UPSC যে লিখা আছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে স্ক্ৰল ডাউন কৰি অকণমান তলত গ'লে লিখা চাব পাৰিব এপ্লাই হিয়াৰ। এপ্লাই হিয়াৰ যে লিখা আছে এইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে স্ক্ৰল ডাউন কৰি অকণমান তলত গ'লে লিখা চাব পাৰিব কেণ্ডিডেট ফৰ্ম ফিল আপ। কেণ্ডিডেট ফৰ্ম ফিল আপ যে লিখা আছে ইয়াতে ক্লিক কৰি দিলেই আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অনলাইন এপ্লিকেশ্যন কৰাৰ ফৰ্মখন খোল খাব।
তো ফৰ্মখন খোল খোৱাৰ পিছত আপোনালোকে সিলেক্ট কোৰ্স অপশনত ক্লিক কৰি 2 নম্বৰ ডিস্ট্ৰিবিউশন অফ সেভিং মেচিন অপশনত ক্লিক কৰি দিলে এনেকুৱাকৈ অনলাইন এপ্লিকেশন কৰাৰ ফৰ্মখন কিন্তু ওপেন হৈ যাব। হোৱাৰ পিছত মই যেনেকুৱাকৈ দেখুৱালো ঠিক তেনেকুৱাকৈ অনলাইন এপ্লিকেশনখন কৰি ল'ব। তো এতিয়া আপোনালোকক জনাই দিও যে কোনবোৰ মানুহে অনলাইন এপ্লিকেশন কৰিব পাৰিব, সকলো মানুহে কৰিব পাৰিব নে নাই। আঁচনিখন কিন্তু কেৱল মাইনৰিটি কমিউনিটিৰ কাৰণে, যি সকল মাইনৰিটি কমিউনিটিত অন্তৰ্ভুক্ত সেই সকল মহিলাইহে কেৱল এইখন আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। পুৰুষসকলে কিন্তু এইখন আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰে। তো আজি ইমানেই। ভিডিওটো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ